মৰিয়নি নকছাৰীত ঈদ উল ফিতৰ পালন। সমগ্ৰ দেশৰ লগতে বিগত বছৰৰ দৰে এই বছৰো মৰিয়নি নকছাৰীত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতৰ। এমাহ দিন ৰোজা ৰাখি আকাশত কাচি জোন দেখা দিয়াত সোমবাৰে উদযাপন কৰিলে ঈদ। নকছাৰীৰ 4টা জামাতৰ হাজাৰৰো অধিক লোকে নামাজ পঢ়িলে দেবেৰাপাৰ চাৰিআলিস্থিত নকছাৰী ঈদগাহ ময়দানত। সকলোৱে নিজৰ পৰিয়ালৰ লগতে বিশ্ব শান্তিৰ বাবেও দোৱা কৰা দেখা যায়। নামাজৰ শেষত ইজনে সিজনক আলিংগন কৰি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে আৰু দুখীয়া লোকসকলক দান কৰা পৰিলক্ষিত হয়। আনফালে নামাজৰ শেষত দেবেৰাপাৰ চাৰিআলিৰ জামাতৰ তৰফৰ পৰা চৰবত আৰু মিঠাই বিতৰণ কৰি প্ৰেমৰ বান্ধোন কটকটীয়া কৰা দেখা যায়। ঈদগাহ সমিতিৰ হৈ মামু হাজৰিকা আৰু ৰমেল জামালে সংবাদ মাধ্যমৰ যোগেদিয়েই দেশবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপোনালোক সকলো সাংবাদিক সন্থালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এই পবিত্ৰ ক্ষণত ঈদ উল ফিতৰ 2 ৰাকাত আমি ৱাজিব নামাজ সমূহীয়াভাৱে আদায় কৰিলোঁ। এই নামাজৰ যোগেদিয়ে আমি সমূহ অসমবাসী তথা নকছাৰীবাসীৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি দোৱা কৰিলোঁ আৰু যাতে আমি সদায় সমিল মিলে থাকোঁ তাৰ বাবে প্ৰত্যেক মুহূৰ্ততে চিন্তা কৰি আমাৰ এই নকছাৰীবাসী একগোট হৈ পেলাই সকলো ধৰ্মাৱলম্বীলৈ আমি ঈদৰ শুভকামনা যাচিলোঁ আৰু সৰ্বশেষত ঈদ মুবাৰক জনালোঁ। নকছাৰী আঞ্চলিক ঈদগাহ ময়দানত আমি ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আজি আদায় কৰিলোঁ। পবিত্ৰ ৰমজান মাহৰ শেষত আজি ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আমি নকছাৰী আঞ্চলিক ঈদগাহ ময়দানত সুন্দৰভাৱে উলহ মালহেৰে আজি উদযাপন কৰিলোঁ। তাৰ বাবে আমি সমূহ নকছাৰীবাসী ৰাইজৰ লগতে সমূহ পৃথিৱী বিশ্ববাসী ৰাইজৰ কাৰণে আজি ইয়াত দোৱাও কৰা হ'ল, যাতে সকলোৰে মাজত ভাতৃত্বৰ এনাজৰীডাল আৰু কটকটীয়া হয়। তাৰে প্ৰাৰ্থনা আৰু দোৱা আল্লাহৰ ওচৰত আমি মাগিলোঁ।